বহুতে কয় যে দাদা মোক আমাক কম বাজেটত প্ৰাইভেট গাড়ী লাগে বা কমাৰ্চিয়েল গাড়ী লাগে, তেতিয়াহ'লে তেওঁলোকৰ কাৰণে আজি ভিডিঅ'টো বেষ্ট হ'ব। প্ৰথমতে মই আজি আপোনালোকক দেখাম এখন আছে ৰিটছ পেট্ৰলত 2015 গাড়ী, আৰু এইখনৰ প্ৰাইচ ৰাখিছো আমি 1,50,000 টকা। আহক অন টেবল বহক, আমি আৰু কিবা এটা আপোনালোকক নেগোচিয়েবল কৰাই দিম। এখন টাটা টিয়াগো, মানে আমাৰ তাত টিয়াগো এখন দুখন নহয় 4-5খন আছে। যদি আপোনালোকে যেনেকুৱা কালাৰৰ লাগে আহি চইচ কৰিব পাৰে। এইখন আছে হোৱাইট কালাৰত, খুব ধুনীয়া কণ্ডিশ্যনত আছে। দাদা গাড়ীখন এবাৰ দেখাই দিয়ক। গাড়ীখন লক আছে বাৰু, একো নাই, আগৰ পিনৰ পৰা দেখাই দিয়ক। 2023ৰ গাড়ী, আৰু দামটো আমি ইমান বেছি ৰখা নাই। গাড়ীখনৰ প্ৰাইচটো ৰাখিছো 4,50,000 টকা। অন টেবল আহি বহক, আমি কিবা এটা আৰু নেগোচিয়েবল কৰাই দিম। ফাইনেন্স কৰিলেও 50, 60, 80 যি আছে, আৰু যদি চিভিল প্ৰফাইল ভাল আছে জিৰো ডাউন পেমেণ্টতো আমাৰ ইয়াতে গাড়ী আপোনালোকে পাই যাব। গোটেই বিচাৰে টাটা টিয়াগো এখন চাব পাৰে, খুব ধুনীয়া কণ্ডিশ্যনত আছে। 2025ৰ গাড়ী। দাদা ভিতৰটো এবাৰ দেখাই দিয়ক। অট'মেটিকত গাড়ী আছে। যদি কোনোবাই বিচাৰে যে ইলেক্ট্ৰিকত গাড়ী এখন লাগে, তেতিয়াহ'লে এখন চাব পাৰে। হোৱাইট কালাৰত গাড়ী আছে, খুব ধুনীয়া হৈ আছে গাড়ীখন, ফাৰ্ষ্ট অনাৰ গাড়ী। যদি আপোনালোকে এখন ল'ব বিচাৰে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰক। আৰু এইখনৰ প্ৰাইচটো ৰাখিছো আমি 6,50,000 টকা। যদি অন টেবল বহে তেতিয়াহ'লে আমি কিবা এটা আৰু নেগোচিয়েবল কৰাই দিম। এখন আছে কমাৰ্চিয়েলত এল্টো, 2023ৰ এল্টো। বহুতেই বিচাৰে কমাৰ্চিয়েল নাম্বাৰত। যদি আপুনিও বিচাৰি আছে কমাৰ্চিয়েল নাম্বাৰত, তেতিয়াহ'লে এখন চাব পাৰে। 2023ৰ মডেল। গাড়ীখনৰ প্ৰাইচ ৰাখিছো 3,80,000 টকা। আপোনালোকে আহক, আমাৰ লগত অন টেবল বহক, আমি আৰু কিবা এটা নেগোচিয়েবল কৰাই দিম। দাদা ভিতৰটো দেখক, খুব ধুনীয়া হৈ আছে। এখন টাটা টিগৰ হোৱাইট কালাৰত কমাৰ্চিয়েল নাম্বাৰত, বহুতেই বিচাৰে। গাড়ীখনো খুব ধুনীয়া হৈছে। দাদা গাড়ীখন এবাৰ দেখাই দিয়ক, ভিতৰটো দেখাব। খুব ধুনীয়া কণ্ডিশ্যনত আছে। আৰু গাড়ীখন ল'লে আপোনালোকে একো কৰিব নালাগে, খালি গাড়ীখন লৈ যাওক আৰু ভাড়া মাৰক। 2024ৰ মডেল, আৰু গাড়ীখনৰ প্ৰাইচটো আমি ইমান বেছি ৰখা নাই, 4,50,000 টকা কৈছো। আহক আপোনালোকে অন টেবল বহক। যদি ফাইনেন্স কৰে মিনিমাম 80, 90, 1 লাখ টকা দিলে বাকীখিনি আমি ৰিফাইনেন্স কৰাই দিম। 23ৰে মডেল হয়, আৰু চিলভাৰ কালাৰত গাড়ী আছে। যদি ফাইনেন্স কৰি ল'ব বিচাৰে তেতিয়াহ'লে ফাইনেন্সো হৈ যাব। গাড়ীখনৰ প্ৰাইচ ৰাখিছো 3,80,000 টকা। আহি আমাৰ লগত কথা পাতক, আমি আৰু কিবা এটা নেগোচিয়েবল কৰাই দিম। নেক্সট আৰু এখন আছে কম বাজেটত এল্টো। বহুতেই বিচাৰে যে দাদা আমাক কম প্ৰাইচত লাগে, তেতিয়াহ'লে এখন চাব পাৰে। 2017ৰ মডেল, আৰু এইখনৰ প্ৰাইচ ৰাখিছো 2,20,000 টকা। নেক্সট দেখাম ওমনি ভেন, 2017ৰ মডেল, আৰু গাড়ীখনৰ প্ৰাইচ ৰাখিছো 2 লাখ টকা। যদি ফাইনেন্সত ল'ব বিচাৰে 40-50 যি আছে লৈ আনক, বাকীখিনি ৰিফাইনেন্স কৰাই দিম। নেক্সট দেখাম এখন টয়োটাৰ গ্লেঞ্জা। বহুতেই বিচাৰে, আৰু টয়োটাৰ গাড়ী পাবলৈ টান। যোনে এবাৰ ইউজ কৰে তেওঁতো আৰু ক'বই নালাগে। গাড়ীখন আছে 2020ৰ, আৰু প্ৰাইচ ৰাখিছো 4,50,000 টকা। যদি ফাইনেন্স কৰে এখনো 1-1.5 লাখ যি আছে ডাউন পেমেণ্ট দিলে বাকীখিনি ফাইনেন্স কৰাই দিম। নেক্সট এখন আছে আপোনাৰ মাৰুতি ভেন, 2019ৰ মডেল, আৰু এইখনৰ প্ৰাইচটো ৰাখিছো আমি 2,20,000 টকা। যদি আহে আমাৰ লগত অন টেবল কথা পাতে, তেতিয়াহ'লে আমি কিবা এটা আৰু নেগোচিয়েবল কৰাই দিম। টিয়াগো কমাৰ্চিয়েলত বহুতেই বিচাৰে। যদি আপুনিও বিচাৰি আছে এখন চাব পাৰে। 2023ৰ মডেল, আৰু গাড়ীখনৰ প্ৰাইচ ৰাখিছো আমি 4,50,000 টকা। ফাইনেন্স কৰিলে 1-1.5 লাখ যি আছে দিলে বাকীখিনি আমি ৰিফাইনেন্স কৰাই দিম। নেক্সট আৰু এখন আছে টিয়াগো প্ৰাইভেট নাম্বাৰত, 2023ৰ গাড়ী, আৰু এইখনৰ প্ৰাইচ ৰাখিছো আমি 4,80,000 টকা। আহক অন টেবল বহক, আমি কিবা এটা আৰু নেগোচিয়েবল কৰাই দিম। নেক্সট দেখাম এখন আছে টয়োটাৰ ইনোভা। বহুতেই বিচাৰে, আৰু এইটো মডেল পাবলৈ তাৰ মাৰ্কেটত আমাৰ হাতত এক পিছে আছে। যদি আপুনিও বিচাৰি আছে এখন চাব পাৰে। 2015ৰ মডেল। গাড়ীখনৰ প্ৰাইচ ৰাখিছো 6 লাখ টকা। যদি ফাইনেন্স কৰে 1-1.5 লাখ টকা ডাউন পেমেণ্ট দিলে বাকীখিনি ৰিফাইনেন্স হৈ যাব। নেক্সট চাম আমি আৰু এখন আছে কমাৰ্চিয়েলত এল্টো। আমাৰ তাত এখন দুখন নহয় 4-5খন মান এল্টো আছে। 2022ৰ, আৰু এইখনৰ প্ৰাইচ ৰাখিছো 3,40,000 টকা। যদি ফাইনেন্সত লয় 50, 60, 80,000 যি আছে বাকীখিনি আমি ৰিফাইনেন্স কৰাই দিম। বহুতেই বিচাৰে, যদি আপোনালোকেও বিচাৰি আছে 2023ৰ মডেল। এইখনৰ প্ৰাইচ ৰাখিছো আমি 6,50,000 টকা। দাদা টায়াৰবিলাক এবাৰ দেখাই দিয়ক, খুব ধুনীয়া হৈ আছে, ভিতৰটো খুব ধুনীয়া হৈ আছে। বহুতেই বিচাৰে, গতিকে আপোনালোকেও যদি বিচাৰি আছে এখন চাব পাৰে। 2023ৰ মডেল, আৰু গাড়ীখনৰ প্ৰাইচ ৰাখিছো 6,50,000 টকা। অন টেবল বহক আমাৰ লগত, আমি কিবা এটা আৰু নেগোচিয়েবল কৰাই দিম। 10i10 দাদা এখন ভিতৰটো এবাৰ দেখাই দিয়ক। খুব ধুনীয়া কণ্ডিশ্যনত গাড়ী আছে। 2022ৰ মডেল, হোৱাইট কালাৰত গাড়ী আছে। গাড়ীখনৰ নাম্বাৰটো খুব ধুনীয়া, VIP নাম্বাৰ, আৰু গাড়ীখনৰ প্ৰাইচ ৰাখিছো আমি 5,20,000 টকা। অন টেবল বহিলে আমি আৰু কিবা এটা নেগোচিয়েবল কৰাই দিম। আৰু যদি ফাইনেন্স কৰে তেতিয়াহ'লে কিবা এটা 50, 60, 80,000 টকা ডাউন পেমেণ্ট দিলেও বাকীখিনি আমি ৰিফাইনেন্স কৰাই দিম। নেক্সট এখন আছে আমাৰ হাতত টয়োটা ইনোভা ক্ৰিষ্টা। বহুতেই বিচাৰে, চিলভাৰ কালাৰত গাড়ী আছে। একচুৱেলি এই গাড়ীখন বুকিং হৈছিলে, দাদা এজনৰ মানে চিভিল প্ৰফাইলটো খুব বেয়া আছিলে, সেইকাৰণে গাড়ীখন মানে কি ইয়াৰ ফাইনেন্স নহ'ল। আমাৰ হাতত আছে। যদি আপোনালোকে এখন চাব বিচাৰে তেতিয়াহ'লে আহিব পাৰে। আমাৰ স্ক্ৰীনত নাম্বাৰ দিয়া আছে, আমাৰ লগত
যোগাযোগ কৰক 2021 গাড়ী আৰু গাড়ীখনৰ প্ৰাইচটো আমি ইমান বেছি ৰখা নাই 15,50,000 টকা কৈছো যদি আহে অন টেবুল বহে তেতিয়াহলে আমি কিবা এটা আৰু নেগোচিয়েবল কৰাই দিম ফাইনান্স কৰিলেও ডাউন পেমেন্ট 1.5-2 লাখ টকা দিলে বাকিখিনি ফাইনান্স হৈ যাব দেখাই দিয়ক খুব ধুনীয়া কন্ডিশনত গাড়ী আছে যদি আপোনালোকে এখন ল'ব বিচাৰে তেতিয়াহলে চাব পাৰে এখন হৈছে 2023 গাড়ী আৰু গাড়ীখনৰ প্ৰাইচটো ৰাখিছো আমি 4,50,000 টকা যদি আহে অন টেবুল বহে তেতিয়াহলে আমি কিবা এটা আৰু নেগোচিয়েবল কৰাই দিম 2023 মডেল গাড়ীখনৰ কালাৰটো খুব ধুনীয়া হৈছে আৰু আমাৰ তাত গাড়ী কিনিলে মই আপোনালোকক কৈ দিওঁ যে সৰু খুৰা যিখিনি কাম থাকে আপোনালোকে আহি আমাক দেখাই দিয়ক যে দাদা আমাক এইখিনি কাম কৰি দিব লাগিব সেইখিনি আমি নিজে কৰাই দিম আৰু এইখন 2023 মডেল এইখনৰ প্ৰাইচ ৰাখিছো 3,50,000 টকা যদি ৰিফাইনান্স কৰে তেতিয়াহলে 50-60,000 টকা বা 80,000 টকা দিলেও ওলাই যাব আৰু যদি বেছি ডাউন পেমেন্ট দিয়ে তেতিয়াহলে আপোনালোকৰ নিজৰ কাৰণে ভাল নেক্সট আছে এখন গ্ৰেণ্ড আইটেন 2022 মডেল এইখনৰ প্ৰাইচ ৰাখিছো 5,22,000 টকা যদি আহে অন টেবুল বহে তেতিয়াহলে কিবা এটা নেগোচিয়েবল হৈ যাব তাৰ টায়াৰ বিলাক দেখাই দিয়ক চাৰিটা আপোনালোকে এল'হুইল পাই যাব গাড়ীখনৰ টায়াৰৰ কন্ডিশনো খুব ধুনীয়া হৈ আছে ভিতৰটো যোনে হন্ডাৰ গাড়ী ইউজ কৰে তেওঁক আৰু কি কম আৰু যদি আপোনালোকে বিচাৰি আছে তেতিয়ালে এখন চাব পাৰে আহক অন টেবুল বহক আমি কিবা এটা আৰু আপোনালোকক নেগেচিভ 19 মডেল খুব ধুনীয়া কন্ডিশনত গাড়ী আছে দাদা ভিতৰটো এবাৰ দেখাই দিয়ক গাড়ীখনৰ প্ৰাইচটো ৰাখিছো আমি 14 লাখ টকা যদি আহি অন টেবুল বহে তেতিয়াহলে কিবা এটা আৰু নেগোচিয়েবল কৰি দিম চাৰিটা এল'হুইল পাই যাব সানৰুফ পাই যাব হোৱাইট কালাৰৰ গাড়ী আছে খুব ধুনীয়া হৈ আছে গাড়ী কৰিবলগীয়া একো নাই যদি ফাইনান্স কৰিব বিচাৰে তেতিয়ালে এখন ফাইনান্সতো হৈ যাব